ওয়েলকাম টু আসামিজ বাৰ্তালাপ। আজি আমাৰ মাজত উপস্থিত আছে অসম ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ তথা অসম সংখ্যালঘু বৰ্ডৰ অধ্যক্ষ মমিনুল আৱাল ছাৰ আপোনাক আমাৰ চেনেললৈকে স্বাগতম। নমস্কাৰ। যিসমূহ প্ৰতিশ্ৰুতি দিছিল যেনেকৈ 15 লাখ টকাৰ পৰা আৰম্ভ কৰি নিবনুৱা সমস্যালৈকে, কিন্তু সেইসমূহ সমাধান কৰিব নোৱাৰিলে বুলি বহুতে ক'ব বিচাৰে। নহয় চাওক, আজি মই নিবনুৱা সমস্যাৰ কথাটো কম, কিন্তু তাৰ আগতে 15 লাখ টকাৰ যিটো কথা কৈছে, মই জনাত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই কথাটো কোৱা নাছিল যে প্ৰত্যেকৰে একাউণ্টত 15 লাখ টকাকৈ সোমোৱাই দিব। তেওঁ এই কথাটোহে কৈছিল যে ক'লা ধন যদি আমি ঘূৰাই আনিব পাৰোঁ, তেতিয়াহ'লে ক'লা ধনৰ পৰিমাণটো ইমানেই বেছি যে ভাৰতবৰ্ষৰ প্ৰতিগৰাকী নাগৰিকৰ একাউণ্টত যদি আমি ভগাই দিওঁ, তেতিয়াহ'লে 15 লাখ টকাকৈ পাব। 15 লাখ টকাটো তেওঁ আনি ভৰাই দিম বুলি কোৱা নাই, কিন্তু বিৰোধীয়ে তেওঁলোকৰ কোনো ইছ্যু নাই। এই 15 লাখ টকীয়া ইছ্যুটোকে লৈ তেওঁলোকে চলাইছে। এটা ৰাফেল ওলাইছিলে, কিন্তু ৰাফেলটো তেওঁ ক্ৰেছ হৈ গ'ল। গতিকে বিৰোধীৰ ওচৰত এতিয়া কোনো ইছ্যু নাই। আজি চাওক, আগতে নিৰ্বাচন আহিলে নিৰ্বাচনত ইছ্যু কি হয়? মূল্য বৃদ্ধি। ইছ্যু কি হয়? দুৰ্নীতি। ইছ্যু কি হয়? নিবনুৱা। কিন্তু আজিৰ দিনত দুৰ্নীতিৰ আপোনালোকৰ তাতো যি PNRD এক্সাম হৈ গ'ল, তাৰ সেই সম্পৰ্কে কিন্তু ছাৰ বহুতে ক'ব বিচাৰে যে যি দুৰ্নীতি হৈছে, কিন্তু বিজেপি চৰকাৰ দিনতে বহুত দুৰ্নীতি হোৱা বুলি ক'ব বিচাৰে। দিনত এই নিযুক্তি প্ৰক্ৰিয়া সম্পৰ্কত এটা মানে অভিযোগ আহিছে, আৰু সেই অভিযোগৰ ওপৰত ভিত্তি কৰি মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিছে, তদন্তৰ ব্যৱস্থা কৰিছে। গতিকে নিশ্চিতভাৱে ইয়াত যদি দুৰ্নীতি হৈছে, সেই তদন্তত সকলো কথা স্পষ্ট হ'ব। আৰু মই ভাবোঁ যে যোৱা বিগত কংগ্ৰেছৰ দিনত যিবিলাক অভিযোগ আছিল, সেই অভিযোগবিলাকক চৰকাৰখনে বা মুখ্যমন্ত্ৰী, সেই সময়ৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই কোনো ধৰণৰ গুৰুত্ব দিয়া নাছিল। সকলোতে খালি বাদ দিয়াহে কৰি থাকোঁতে তেওঁকে অসমৰ ৰাইজে বাদ দিলে। গতিকে আজিৰ দিনত মই ভাবোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সততাৰে সৈতে যিবিলাক বিষয়ৰ ওপৰত অভিযোগ চৰকাৰখনৰ প্ৰতি আহিছে, সেই বিষয়কেইটাৰ ক্ষেত্ৰত এগৰাকী মুখ্যমন্ত্ৰী হিচাপে তেওঁ দায়িত্ব সহকাৰে তদন্ত বা ব্যৱস্থা গ্ৰহণৰ ব্যৱস্থা কৰিছে। এই চৰকাৰখনে 4টা মূল বিষয়ৰ ওপৰত সন্মুখত ৰাখি কাম কৰি আছে। এটা হৈছে দুৰ্নীতিমুক্ত অসম, প্ৰদূষণমুক্ত অসম, সন্ত্ৰাসবাদমুক্ত অসম আৰু বিদেশীমুক্ত অসম। এই 4টা মূল সূত্ৰৰ আধাৰত এই চৰকাৰখনে কাম কৰিছে। বিদেশীমুক্ত অসম মানে ছাৰ অকল মুছলমান বিদেশীৰ কথা কোৱা হৈছে নেকি? নহয় চাওক, মুছলমান হিন্দু বিদেশী বুলি কথা নাই। বিদেশী, অবৈধ বিদেশী। এজন মানুহ বিদেশী হ'ব পাৰে, তেওঁ বৈধ বিদেশীও হ'ব পাৰে, অবৈধ বিদেশীও হ'ব পাৰে। আমি অবৈধ বিদেশীৰ কথা কৈছোঁ। অবৈধ বিদেশীৰ বিৰুদ্ধে আমি আছোঁ, কিন্তু আমি শৰণাৰ্থীৰ বিৰুদ্ধে নাই। শৰণাৰ্থীৰ প্ৰতি আমাৰ মানে সহমিতা আছে, আমাৰ তেওঁলোকৰ প্ৰতি আমাৰ স্নেহ আছে। গতিকে ভাৰতবৰ্ষ ধৰ্মৰ নামত বিভাজন হৈছিল। ধৰ্মৰ নামত বিভাজিত হোৱাৰ পিছত বৰ্তমান ভাৰতবৰ্ষৰ ভূখণ্ডৰ বাহিৰত যিকেইটা সম্প্ৰদায়, হিন্দু, খ্ৰীষ্টান, বুদ্ধিষ্ট, জৈন, শিখ, পাৰ্চী, এইকেইটা সম্প্ৰদায়ে পূব পাকিস্তান বা পশ্চিম পাকিস্তান বা আফগানিস্তানত তেওঁলোকে যদি তাৰ পৰা আমাৰ ইয়াত আশ্ৰয় ল'বলৈ আহে, তেওঁ ধৰ্মীয় উৎপীড়নৰ কাৰণতে হওক বা মৃত্যুৰ ভয়তে হওক, তেওঁলোকক আশ্ৰয় দিয়াটো এইটো আমাৰ দলৰ নীতিগত সিদ্ধান্ত। আৰু এই সম্পৰ্কত 1952 চনত জৱাহৰলাল নেহৰু ডাঙৰীয়া প্ৰধানমন্ত্ৰী থকা অৱস্থাত এই বিষয়টোৰ সম্পৰ্কত এটা সিদ্ধান্ত গ্ৰহণ কৰি থোৱা আছে। আৰু সেই সিদ্ধান্তৰ ওপৰত ভিত্তি কৰিয়েই আমি ভাৰতীয় জনতা পাৰ্টি গঠন হোৱা দিন ধৰি আমি অবৈধ বিদেশীৰ বিপৰীত
স্থানত অৱস্থান কৰিছোঁ আৰু শৰণাৰ্থীক আমি সুৰক্ষা দিয়াৰ কথা সদায় আগস্থানত ৰাখিছোঁ। আচ্ছা, আপুনি নিবনুৱা সমস্যাটো কেনেদৰে ব্যাখ্যা কৰিব? কিন্তু ৰাজ্য চৰকাৰে বহুত কৈছিল যে নিবনুৱা সমস্যা সমাধান কৰিম বুলি, কিন্তু যি হিচাপে কৈছিল সেই হিচাপে কৰ্মক্ষেত্ৰত দেখা পোৱা যোৱা নাই। নহয়, চাওক, অসমত ২৬ লাখ নিবনুৱা আছে আৰু এই নিবনুৱাখিনিৰ সংস্থাপনৰ কাৰণে, নিবনুৱাখিনিক পাৰ্গত কৰি তুলিবৰ কাৰণে আৰু বৰ্তমানৰ সমাজ ব্যৱস্থাত নিবনুৱাখিনিয়ে যাতে স্বনিৰ্ভৰশীল আগবাঢ়িব পাৰে, তাৰ কাৰণে চৰকাৰখনে এটা বৃহৎ ব্যৱস্থা গ্ৰহণ কৰিছে। মই এটা উদাহৰণ দিব খুজিছোঁ, আছাম স্কিল ডেভেলপমেণ্ট যিটো ডিপাৰ্টমেণ্ট খোলা হৈছে, তাৰ যোগেদি অসমৰ লাখ লাখ নিবনুৱাক প্ৰশিক্ষণ দিয়া হৈছে, তেওঁলোকক উপযুক্ত কৰি গঢ়ি তোলা হৈছে। সকলো এই ২৬ লাখ নিবনুৱাক নিশ্চিতভাৱে কেৱল চৰকাৰী চাকৰিতে নিযুক্তি দি নিবনুৱাটো সমাধান কৰিব নোৱাৰি। বিভিন্ন ব্যক্তিগত ক্ষেত্ৰ আছে বা ছেল্ফ এমপ্লয়ি হিচাপেও কিছুমানে আগবাঢ়িব পাৰে। গতিকে চৰকাৰখনে বাটটো মুকলি কৰি দিছে আৰু গতিকে মই ভাবোঁ যে আজিৰ দিনত অসম চৰকাৰৰ বিভিন্ন বিভাগৰ উপৰিও চৰকাৰখনৰ লগত এতিয়া আছাম যিটো এডভান্টেজ আছামৰ যোগেদি প্ৰায় ৫০,০০০ কোটি টকাৰ ইতিমধ্যে বিনিয়োগ ইয়াত আৰম্ভ হৈছে। আজি অলপ দিনৰ আগতে আমি চাংচাইত ইণ্ডাষ্ট্ৰী এটাত গৈছোঁ, তাতো দেখিছোঁ যে বহুত যিবিলাক পাৰ্গত, যিবিলাকে নিজকে বৰ্তমানৰ সময়ৰ লগত খাপ খুৱাই নিজকে পাৰ্গত কৰি তুলিছে, তেওঁলোকৰ কাৰণে কৰ্মসংস্থাপনৰ কোনো ধৰণৰ অসুবিধা হোৱা নাই। আজিৰ দিনত এজন ভাল অসমীয়াত DDP মাৰিব পৰা ল'ৰা এজন আজিৰ দিনত সততে পাবলৈ নাই, বহুত অসুবিধা। যিসকলে কাম কৰি আছে এই বিষয়ে আপোনালোকৰ সাংবাদিকৰ লগত জড়িত আছে কাৰণে আপোনালোকেও জানিব যে এজন অসমীয়াত DDP মাৰিব পৰা ল'ৰা এজন পাবলৈ বৰ টান। গতিকে আমি এইবিলাক দিশো চাব লাগিব। এতিয়া মই মাইনৰিটি ডেভেলপমেণ্ট বৰ্ডৰ অধ্যক্ষ হিচাপে আছোঁ। আজি আমি মাইনৰিটি ডেভেলপমেণ্ট বৰ্ডৰ পৰা চৰকাৰৰ যি অনুদান লাভ কৰিছোঁ, সেই অনুদানৰ যোগেদি আমাৰ যিসকল মাইনৰিটি নিবনুৱা যুৱক যুৱতী আছে, তেখেতসকলক আমি নাৰ্ছৰ ট্ৰেইনিং দিয়াইছোঁ। এনেকৈ বিভিন্ন ধৰণৰ মেডিকেলৰ 10টা বিভাগত আমি ট্ৰেইনিং দিয়াইছোঁ আৰু আমি নিজা উদ্যোগত ডাউন টাউন বিশ্ববিদ্যালয়ৰ লগত কথা বতৰা পাতি চৰকাৰৰ এটকা খৰচ নকৰাকৈ আমি এতিয়ালৈকে প্ৰায় 600 ল'ৰা ছোৱালীক আমি 3মহীয়া এটা কোৰ্চ দিছোঁ, য'ত ৱাৰ্ড বয় এছিষ্টেণ্ট বা নাৰ্ছ এছিষ্টেণ্ট এনেকুৱা কিছুমান বিষয়ত আমি পঢ়াইছোঁ আৰু এই 600 ল'ৰা ছোৱালীৰ অধিকাংশই ইতিমধ্যে সংস্থাপন লাভ কৰিছে। গতিকে নিবনুৱা সংস্থাপনৰ ক্ষেত্ৰত আজি চৰকাৰৰ দায়িত্ব আছে, সেইটো কোনেও নুই কৰিব নোৱাৰে। কিন্তু যিহেতু এতিয়া চৰকাৰৰ বিৰুদ্ধে ইছ্যুৰ অভাৱ, গতিকে নিবনুৱা সম্পৰ্কত এটা ইছ্যু খাৰা কৰিব পৰা যায় নেকি, বিৰোধীয়ে সেই প্ৰচেষ্টাত আছে। কিন্তু চাব, আজিকালি কিন্তু আমাৰ গাঁৱত নিবনুৱা বহি থকা, আমতলত বাঁহৰ চাঙৰ ওপৰত বহি আড্ডা মৰা, বকুল তলত বাঁহৰ চাঙৰ ওপৰত বহি আড্ডা মৰা ল'ৰাৰ সংখ্যা কিন্তু কমিছে। সকলোবিলাকে কিবা নহয় কিবা ব্যৱস্থাৰ যোগেদি নিজৰ কৰ্মসংস্থাপনটো কৰিছে। নিজৰ পৰিয়ালক সহায় কৰিব নোৱাৰিলেও অন্ততঃ তেওঁ নিজৰ খৰচটো তেওঁ নিজে উলিওৱাৰ ব্যৱস্থা কৰিব পাৰিছে। এই পৰিৱেশটো যে চৰকাৰখনে দিব পাৰিছে, সেইটোৱে আটাইতকৈ ডাঙৰ কথা। মই আপোনাক নিবনুৱা সংস্থাপনৰ এটা উদাহৰণ দিব বিচাৰিছোঁ। এইটো ভাৰতীয় জনতা পাৰ্টীৰ নহয়। আমি যেতিয়া একেবাৰে সৰু আছিলোঁ, সৰু থাকোঁতে সোণেশ্বৰ বৰা কৃষিমন্ত্ৰী আছিল আৰু কৃষিমন্ত্ৰী থকা অৱস্থাত তেখেতে 2টা লাইনৰ এটা সিদ্ধান্ত মন্ত্ৰীসভাত গ্ৰহণ কৰিছিল। সেই সিদ্ধান্তটো আছিল যে 30 বিঘা মাটিলৈকে চাহ খেতি কৰিবৰ কাৰণে চৰকাৰৰ পৰা অনুমতি লোৱাৰ প্ৰয়োজন নাই। মানে সেই জনতা চৰকাৰ অহাৰ আগত
এটা সিদ্ধান্ত মানে চৰকাৰৰ এটা নীতি আছিল, আইন আছিল যে কোনোবাই যদি ব্যক্তিগতভাৱে নিজৰ মাটিত চৰকাৰৰ বিনা অনুমতিত এজোপাও চাহ গছ ৰুৱে তেতিয়াহ'লে তেওঁ আইনমতে দণ্ডনীয় হৈছিল। কিন্তু সেইটো উঠাই দি 30 বিঘা মাটিলৈকে কোনো ধৰণৰ অনুমতি নোলোৱাকৈ চাহ খেতি কৰিব পৰাৰ যিটো সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰিলে, সেই সিদ্ধান্তৰ যোগেদি আজি উত্তৰ অসম আৰু মধ্য অসম আৰু উজনি অসম ইয়াত প্ৰায় আজি 2 লাখৰো অধিক ক্ষুদ্ৰ চাহ খেতিয়কৰ আজি আৱিৰ্ভাৱ হ'ল আৰু এই 2 লাখ চাহ খেতিয়কৰ যোগেদি অতি কমেও 15-20 লাখ মানুহৰ পৰিয়াল আজি চলি আছে। গতিকে চৰকাৰে কেৱল চৰকাৰী চাকৰিৰ যোগেদি আত্মসংস্থাপন দিব নোৱাৰে, এনেকুৱা নিশ্চিতভাৱে এতিয়া চৰকাৰখনে বিভিন্ন ক্ষেত্ৰত নিবনুৱাসকলৰ কাৰণে যিবিলাক দিশ মুকলি কৰি দিছে, যিবিলাক পথ উলিয়াই দিছে, সেই পথত সততা আৰু নিষ্ঠাৰে খোজ কাঢ়িবৰ কাৰণে নিবনুৱাসকল আগবাঢ়ি আহিলে নিশ্চিতভাৱে 100% নিবনুৱা সমস্যা ইয়াত সমাধান কৰিব পৰা যাব।